চাওক জগদীশ, সকলোৱে গম পাইছে যে অসম গ্ৰন্থমেলা, চতুৰ্থ অসম গ্ৰন্থমেলা চলি আছে। এইবাৰ চানমাৰিত নহয়, সকলোৱে য'ত সাধাৰণতে চানমাৰিতেই অনুষ্ঠিত হয় এই গ্ৰন্থমেলাখন। আৰু এইবাৰ কিছু খেলি মেলি হোৱাৰ কাৰণে, বিশেষকৈ উৰণ সেতু নিৰ্মাণৰ কামৰ চলি থকাৰ কাৰণে চানমাৰিত নহয়, খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। অসম গ্ৰন্থমেলা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ যৌথ উদ্যোগত এই গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে বিগত 3 বছৰ, আৰু এইবাৰ 4 নম্বৰ বছৰ। আৰু দেখিবলৈ পোৱা গৈছে প্ৰত্যেক দিনটোতে, আজি যিহেতু পঞ্চমটো দিন, আৰু প্ৰত্যেক দিনটোতে যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে গ্ৰন্থপ্ৰেমীৰ। আৰু এটা কথা ক'ব লাগিব যে চানমাৰিত সাধাৰণতে বিশেষকৈ স্থানটো কিছু পৰিমাণে পৰিসৰটো কম হোৱাৰ কাৰণে এইবাৰ ইয়াত যথেষ্ট আহল বহলকৈ গ্ৰন্থমেলাখন পাতিব পৰা হৈছে। আৰু সমান্তৰালভাৱে পাৰ্কিঙৰ সুবিধা থকাৰ কাৰণে এইবাৰ যদিও বা আশা কৰা হৈছিল এই এচুকীয়া জেগা বা খানাপাৰাত হোৱাৰ কাৰণে গ্ৰন্থপ্ৰেমীৰ ভিৰ কমিব পাৰে বুলি তেনেধৰণৰ কথা ওলাইছিল, কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গ'ল আচলতে গ্ৰন্থপ্ৰেমীৰ ভিৰ পূৰ্বতকৈ বঢ়াই দেখিবলৈ পোৱা গৈছে। আজি যিহেতু বছৰৰ অন্তিমটো দিন, গতিকে এই অন্তিমটো দিনত কিছু পৰিমাণে হয়তো গ্ৰন্থমেলাত উপস্থিতিৰ সংখ্যা হ্ৰাস পাব, কাৰণ বহু লোকে বিশেষকৈ বনভোজৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানলৈ যায়। গতিকে এই দিনটোত কিছু পৰিমাণে কমিব, কিন্তু তাৰ মাজতো কিন্তু এটা কথা ক'ব লাগিব যে গ্ৰন্থ ক্ৰেতাৰ বিশেষকৈ যিটো আচলতে পৰিসংখ্যা, সেই পৰিসংখ্যাটো কিন্তু কমা নাই। আৰু কালি দিনটোলৈকে, কালি যি চতুৰ্থ দিনটোলৈকে 2,30,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হৈছে, তেওঁলোকে উদ্যোক্তাসকলে আমাক জানিবলৈ দিছে। আৰু তাৰ সমান্তৰালভাৱে মই সামগ্ৰিক এতিয়া বৰ্তমানৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম, মোৰ সতীৰ্থ ৰাতুলে দেখুৱাব। যদিও বা ইয়াত বৰ্তমান মুহূৰ্তত উপস্থিতি যথেষ্ট হেৰেঙা দেখিবলৈ পোৱা গৈছে, কিছু সময়ৰ পিছত গ্ৰন্থপ্ৰেমী ইয়াত উপস্থিত হ'ব। আৰু তাৰ সমান্তৰালভাৱে মই দুটা কথা মই কৈ ল'ব বিচাৰিছোঁ জগদীশ, যিহেতু এইবাৰ গ্ৰন্থমেলাত বহুকেইটা ক্ষেত্ৰত ব্যতিক্ৰম বুলি মই যিহেতু কৈছোঁৱেই, স্থানৰ পৰিৱৰ্তন হৈছে, পূৰ্বতকৈ পৰিসৰ বাঢ়িছে, আৰু সমান্তৰালভাৱে তেওঁলোকে ইয়াত যিসমূহ আচলতে গ্ৰন্থবিধি বা গ্ৰন্থ তেওঁলোকে যিটো দুটা শাৰী, তেওঁলোকে প্ৰতিটো শাৰীকে একোটা নাম দিছে। বিশেষকৈ অসমৰ এই বছৰটোত বিশেষকৈ এই বছৰটোত যিসকল বিশিষ্ট ব্যক্তি হেৰাই গ'ল, তেওঁলোকৰ নামেৰে প্ৰত্যেকটো গ্ৰন্থবিধিয়ে তেওঁলোকে দিছে। বিশিষ্ট অভিনেতা নাট্যকৰ্মী কুলতা কুমাৰ ভট্টাচাৰ্য নামৰ এটা বিধি আছে। সতীশ চন্দ্ৰ চৌধুৰী অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, তেওঁৰ নামত দিয়া হৈছে। অনিল বৰুৱা বিশিষ্ট সাংবাদিক, তেওঁৰ নামত দিয়া হৈছে। বিশিষ্ট কবি মীৰা ঠাকুৰৰ নামত দিয়া হৈছে। বিশিষ্ট গল্পকাৰ ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ নামত বিধি দিছে। আৰু বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ নামত দিছে। আৰু সমান্তৰালভাৱে দুটাকৈ সভাগৃহ আছে, য'ত বিভিন্ন অনুষ্ঠান বা গ্ৰন্থ উন্মোচনী হৈ থাকে। তাত দিয়া হৈছে বিশেষকৈ বিশিষ্ট গৱেষক পণ্ডিত উপেন্দ্ৰনাথ শৰ্মাৰ নামত এটা সভাগৃহ, আৰু বিস্ময় সম্পাদক শশী ফুকনৰ নামত এটা সভাগৃহ। গতিকে সকলোখিনি অলপ ব্যতিক্ৰমী ৰূপত সজাবলৈ চেষ্টা কৰিছে। আৰু আমি গ্ৰন্থৰ বেলিকা যদি কওঁ, যথেষ্ট নতুন নতুন গ্ৰন্থ আছে। আমি অকণমান বিশেষকৈ গ্ৰন্থ বিপণীসমূহলৈ যাবলৈ চেষ্টা কৰিম। কিছু দেখিবলৈ পোৱা গৈছে, যদিও বা উপস্থিতি হেৰেঙা, তথাপিও গ্ৰন্থক্ৰেতাৰ সংখ্যা এই মুহূৰ্ততো দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ মই এখন অসম প্ৰকাশন পৰিষদৰ যিখন বিপণী, অসম প্ৰকাশন, তাৰ মাজতে মই উল্লেখ কৰি ল'ব বিচাৰিছোঁ, অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা এইবাৰ 42খনকৈ গ্ৰন্থ তেওঁলোকে প্ৰকাশ কৰিছে। বহু মূল্যৱান গ্ৰন্থ তেওঁলোকে প্ৰকাশ কৰিছে বুলি আমি জানিব পাৰিছোঁ। তাৰ সমান্তৰালভাৱে মই কেইখনমান বিশেষকৈ তেওঁলোকে যিখন কৰিছে, উল্লেখনীয় এখন গ্ৰন্থ কৰিছে তেওঁলোকে, বহুদিনীয়া প্ৰচেষ্টা, এখন অসমৰ নৃগোষ্ঠীয় ইতিহাস প্ৰথম খণ্ড। এইটো এটা মহৎ কাম কৰিছে প্ৰকাশন পৰিষদৰ তৰফৰ পৰা। তাৰ সমান্তৰালভাৱে কুমাৰ ভাস্কৰ বৰ্মাৰ ওপৰত আচলতে অসমীয়া ভাষাত কোনো ধৰণৰ গ্ৰন্থ নাছিল, তেওঁলোকে সেইখনো এইবাৰ কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে ডক্টৰ লক্ষীনন্দন বৰা ছাৰৰ যিখন ৰচনাৱলী, সেই ৰচনাৱলীও তেওঁলোকে এইবাৰ প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। মই অকণমান বিক্ৰী বাৰ্তাৰ ক্ষেত্ৰত কেনেকুৱা হৈছে সুধিবলৈ চেষ্টা কৰিম দাদা। এতিয়া কেনেকুৱা মানে বাকী ভাল, বিক্ৰী ভাল হৈছে। কেনেকুৱা গ্ৰন্থ বিচাৰিছে এইবাৰ? তাৰমানে নতুনবিলাকতো গৈছে, বাকী যিবিলাক আগৰ পুৰণা আছে সেইবিলাকো বিক্ৰী গৈছে। বিক্ৰী ভাল হৈছে। আমাৰতো এভাৰেজ 1,80,000 90,000 এনেকৈ বিক্ৰী হৈছে। প্ৰত্যেক দিনাই 1,80,000 বিক্ৰী হৈছে আছে। কেনেকুৱা ধৰণৰ গ্ৰন্থ বিশেষকৈ বিচাৰিছে? প্ৰকাশন পৰিষদৰ বহু ৰচনাৱলী, বহু বিশিষ্ট লেখক লেখিকা পঢ়াব। এইবিলাক আছে। অসমৰ নৃগোষ্ঠী এখন নতুন আহিছে, সেইখন গৈছে। বাকী চিলড্ৰেনৰ যিখিনি নতুন আহিছে গোটেইখিনি বিক্ৰী গৈছে। আগৰ হীৰেণ ভট্টাচাৰ্য, অসম বুৰঞ্জী, আহোমৰ দিন, জ্যোতিপ্ৰসাদ, এনেকুৱা ধৰণৰ বিক্ৰী কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এগৰাকী গ্ৰন্থপ্ৰেমী আছে দাদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কেইবাখনো কিতাপ কিনিবৰ বাবে লৈছে, যিহেতু নৱবৰ্ষ পালেহি, তাৰ শুভেচ্ছা প্ৰথমে জ্ঞাপন কৰিছোঁ। আৰু আপোনাকো জনালোঁ নৱবৰ্ষৰ শুভেচ্ছা। গ্ৰন্থমেলালৈ আহিল, কেইবাখনো কিতাপ লোৱা দেখিছোঁ। মই আহোঁৱে প্ৰতি বছৰে গ্ৰন্থমেলালৈ, আৰু এইবাৰো আহিছোঁ। সেইকাৰণে মই আহিছোঁ তেজপুৰৰ পৰা। হয়।
মই মোৰ যিবিলাক মানে অলপ চিনাকি লিখক আৰু মই এখন ল'লোঁ ডক্টৰ ৰমেশ চন্দ্ৰ কলিতাৰ আছাম এছ'চিয়েশ্যন এ ষ্টাডি ইন ৰিজনেলিজিম। মই নিজে হিষ্ট্ৰীৰ মানুহ আৰু হিষ্ট্ৰীৰ আনহাতেদি এতিয়া মানে এই বিষয়টো খুব গুৰুত্বপূৰ্ণ হৈ উঠিছে, বিজ্ঞান আৰু যুক্তিবাদ। সেইকাৰণে তাৰ ওপৰত পৰমা মজুমদাৰ আৰু ইন্দিবৰ দেউৰীৰ লিখা কিতাপ দুখন লৈছোঁ। তেনেকৈ লৈছোঁ আৰু মানে মনন আৰু মনসী বুলি প্ৰশান্তজিৎ চৌধুৰীৰ কিতাপ এখন লৈছোঁ। তাৰপিছত অসমীয়া মহিলাৰ যিটো উত্তৰণ সেই সম্পৰ্কে জাৰ্নি অৱ আছামিজ ওমেন অপৰ্ণা মহন্ত লিখা তেওঁৰ এই কিতাপখনো লৈছোঁ। তেনেকৈ আৰম্ভ কৰিছোঁহে আৰু চাবলৈ আছে। আৰু চাওক, ভালকৈ গ্ৰন্থ লওক আৰু গ্ৰন্থমেলাৰ সেই পৰিৱেশটো সদায় সকলোৱে আশা কৰে। আপুনি তেজপুৰৰ পৰা আহিব লগা, তেজপুৰতো গ্ৰন্থমেলা হৈছে কিন্তু তাৰপিছতো হয়, কিন্তু এইখন চবতকৈ ডাঙৰ আৰু তেজপুৰত যদিও গ্ৰন্থমেলা হয় তাত সকলো ষ্টল নাযায়, বিশেষকৈ প্ৰশাসন পৰিষদৰ ষ্টলেই নাযায়। গতিকে এইখনত অসমৰ আৰু অসমৰ বাহিৰৰো বিভিন্ন ঠাইৰ পৰা আহে গ্ৰন্থ প্ৰণয়ন কৰা সংস্থাবিলাক। গতিকে সেইকাৰণে ইয়াত অহা হয় আৰু ইয়াত আহিলে লাভৱান হওঁ। দাদা অকণমান বাইদেউ কেনেকুৱা গ্ৰন্থ আজি আহিছে নে আগতেও আহিছে? আজি আহিছোঁ প্ৰথম। এই প্ৰথম সেইকাৰণে অসম প্ৰকাশন পৰিষদৰ ষ্টলতে সোমাইছোঁ আৰু মোৰ লগত মোৰ ল'ৰাও আহিছে, সেইকাৰণে চাইছে কিতাপ, ময়ো চাম এতিয়া। ল'ৰাৰ কাৰণেও চাইছে, আপোনাৰ নিজৰ কাৰণে? নিজৰ কাৰণেও চাইছোঁ। হয়, গ্ৰন্থমেলাখনৰ কাৰণে সকলোৱে বৰ আগ্ৰহেৰে ৰৈ থাকে। হয়, আমিও বহুত আগ্ৰহেৰে ৰৈ থাকোঁ। সেইকাৰণে তেজপুৰৰ পৰা আহিছোঁ আৰু ঘূৰিম আজি, গোটেই দিনটো চাম আৰু এদিনৰ কাৰণে যিহেতু আহিছোঁ সেইকাৰণে মন ভৰাই গোটেইখিনি চাম আৰু কিতাপ কিনিম। নিশ্চয়, বৰ ভাল কথা। কিতাপ কিনক। জনাইছোঁ। হয়, ধন্যবাদ। ধন্যবাদ।